दोंसे गोथां सल' गंसे गामिनि दोंसे लामानि जाय गामिनि जाय लामानि सायाव दिनैसिम रावबो सरकारनि नायफिननाय गैया, रावबो मानसिनि अनसायनाय गैया। जोबोर गोग्लैसोनाय गोरिब सुबुंफोरनि नखरजों दाजानाय गंसे गामि। बे गामिसिम जों जयै हान्थिलांदों गियान धर्म समाजनि जानानै। बे गामिनि मुङानो जादों जालानि नावसालि। बे सोनाब नावसालि गामिया आसाम बड'लेण्डनि सिङाव थानाय कक्लाबारि समस्तिनि सिङाव गोग्लैयो। ধন্যবাদ। আজি জ্ঞান ধৰ্ম সমাজৰ সভাপতি তেখেতে আমাৰ নাহলীত আহি উপস্থিত হৈছেহি। লগতে আমাৰ তেখেতক আমাৰ জ্ঞান ধৰ্ম সমাজৰ সম্পাদক শ্ৰী ৰঞ্জিত কৈৱৰ্তই এখন গামোচাৰে সম্ভাষণ জনাব, আৰু সম্ভাষণ জনাবলৈ তেখেতক মই অনুৰোধ জনোৱা হ'ল। লগতে আমাৰ পশ্চিম নাহলী অনুষ্ঠিত জাতিৰ একেবাৰে দৰিদ্ৰ সীমাৰেখাৰ তলত বাস কৰা পিছপৰা শ্ৰেণীৰ মানুহ আজি নদী পাৰৰ বহুখিনি মানুহ বাস কৰি আছে। সেয়েহে তেওঁলোকে আটাইখিনি মানুহে নদী চৰবাসী মানুহ। প্ৰতি বছৰে বছৰে নদীৰ প্লাৱিত অঞ্চল বানপানীৰ কবলত পৰি থাকে। যাতায়াতৰ কোনো সুব্যৱস্থা নাই। গতিকে জ্ঞান ধৰ্ম সমাজৰ ফৰেদি মাননীয় প্ৰতিষ্ঠাপক মহোদয় আহি আমাৰ মাজত উপস্থিত হৈছেহি। সেয়েহে আজি এই পিছপৰা অঞ্চলৰ সকলো ৰাইজকে যাতায়াত কৰাৰ বাবে এইখিনি কাম আগবঢ়াইছে, আৰু কামখিনি আগবঢ়োৱাৰ কাৰণে জ্ঞান ধৰ্ম সমাজৰ আমাৰ এখন শাখা কমিটি আছে। শাখা কমিটিৰ সকলো সদস্য আৰু সমূহ ৰাইজ সকলে তেওঁলোকক আশীৰ্বাদ আৰু ধন্যবাদ জনাইছে যে য'ত নেকি এবুকু পানী হয় মেইন ৰাস্তালৈ যাব লাগিলে, গতিকে কালদীয়া বুঢ়াদীয়া ডেকাৰং তিনিওটা নদীৰ পানী সেই নাহলীতে প্ৰথম আমাৰ গেডাৰিং হয়। এই পানীখিনি কলৈকে যাবলৈ মানে ৰাস্তা নাই। সেয়ে এই মানুহখিনি প্ৰতি বছৰে বছৰে বানপানীৰ কবলত পৰি থাকে। আৰু যাতায়াতৰ সুব্যৱস্থাৰ কাৰণে মাননীয় সভাপতি ডাঙৰীয়াই আমাক এই ৰাস্তাটোৰ সুব্যৱস্থা গ্ৰহণ কৰাৰ বাবদ আমি সমূহ ৰাইজে তেখেতক অশেষ ধন্যবাদ আৰু আশীৰ্বাদ জ্ঞাপন কৰিছোঁ। ধন্যবাদ। মই সকলোলৈ নমস্কাৰ জনাইছোঁ। ইয়াতে উপস্থিত হ'ব পৰা আমাৰ নাওহালী জ্ঞান ধৰ্ম সমাজৰ সভাপতি সম্পাদক লগতে সদস্য সদস্যানীসকল, আমি ইয়াতে আজি আহি খুব সুখী হ'বলৈ পাৰিছোঁ বা আনন্দিত মই আপোনালোকৰ সন্মুখত প্ৰকাশ কৰিছোঁ। কাৰণ আমি জ্ঞান ধৰ্ম সমাজ হিচাপে ইয়াত আপোনালোকৰ এই জুৰুলা অৱস্থাত পৰি থকাটো দেখা পাই আমি নিশ্চয়
আগৰ পৰাই যিমানখিনি দুখীয়া শ্ৰেণীৰ কাৰণে কাম কৰিব লাগিছিলে ঠিক তেনেকুৱা আগতে কৰিব পৰা নাছিলোঁ আমি বহুত আগৰ পৰাই দুখীয়া শ্ৰেণীসকলৰ কাৰণে কাম কৰি আহিছোঁ দুখীয়া শ্ৰেণীৰ কাৰণে প্ৰাপ্য অধিকাৰক দিবৰ কাৰণে আমি দাবী কৰি আহিছোঁ ক'ৰবাত ধৰ্ণা দিছোঁ মচুলপুৰলৈকে চাইকেল ৰেলী কৰিছোঁ আৰু পিছলৈ আমি ঠিক তেনেকৈ কৰি যাম অৱশ্যে মই আগতে প্ৰতিষ্ঠাপক সভাপতি আছিলে বৰ্তমান মই জ্ঞান ধৰ্ম সমাজৰ হৈয়ে আপোনালোকৰ সন্মুখত আহিছে এনে আমাৰ লগত আমাৰ কোঅৰ্ডিনেটৰ কন্দৰ্প চৰণীয়া তেওঁ আছে আমাৰ মাজতে তেওঁলৈও মই ধন্যবাদ জনাইছোঁ আৰু আপোনালোকৰ ইয়াত উপস্থিত হ'ব পৰা শ্ৰদ্ধাৰ আই বাই ভনীসকললৈ মোৰ ফালৰ পৰা মই শ্ৰদ্ধা যাচিছোঁ আৰু লগতে আমি এই অঞ্চলত ইয়াৰ বাহিৰেও আপোনালোকে যদি আমাক সহায় সহযোগিতা আগবঢ়াই থাকে তেতিয়াহ'লে আমি নিশ্চয় এই অঞ্চলৰ কাৰণে অঞ্চলক লৈ আমি বহুত কাম কৰি যাম বুলি আশা ৰাখিছোঁ এই আশাটোক যাতে আপোনালোকে বাস্তৱিক ৰূপায়িত কৰাত যাতে সহায় কৰে জ্ঞান ধৰ্ম সমাজৰ ওপৰত যাতে বিশ্বাস ৰাখে আস্থা ৰাখে সেইটো কামনা কৰিছোঁ কাৰণ এই জ্ঞান ধৰ্ম সমাজ হৈছে আমি এনেকুৱা আমি ভাবোঁ আমি আদৰ্শ নীতিক আমি এনেকুৱা বুলি আমি প্ৰচাৰ কৰোঁ জ্ঞানে ধৰ্মই জ্ঞানৰ অবিহনে ধৰ্মই হ'ব নোৱাৰে য'ত জ্ঞান আছে তাত ধৰ্ম আছে সেইটো আমি মানো সেই গতিকে যেতিয়া শান্তিৰ কথা কয় তেতিয়াহ'লে জ্ঞানৰ কথা আহে যেতিয়া জ্ঞানৰ কথা আহে তেতিয়াহে মানুহৰ মনত নিশ্চয় শান্তিটো উপজে সেই গতিকে এই শান্তি উন্নতি প্ৰগতিৰ কাৰণে আমি একগোট হৈ যুঁজিব লাগিব আৰু শান্তি উন্নতি থাকিলেহে আমাৰ মাজত একতাটো থাকে এই একতাটোক বজাই ৰাখিবৰ কাৰণে আমি সদায় গৰীব শ্ৰেণীৰ কাৰণে কাম কৰি আহিছোঁ যাতে এই গৰীব শ্ৰেণীৰ কাৰণে কাম কৰাৰ সময়ত সকলোৰ পৰা আমি দান বৰঙণি আমি পাব পাৰোঁ ঠিক তেনেকুৱা দান বৰঙণি পাৱাটোকে আমি সদায় ৰাইজৰ কাৰণে আমি ব্যৱহাৰ কৰি আহিছোঁ আৰু পিছলৈও কোনোবা যদি মানুহে যদি দান বৰঙণি আগবঢ়ায় ঠিক এই টকাখিনিক আমি প্ৰায় গৰীব শ্ৰেণীৰ কাৰণে ব্যৱহাৰ কৰা হয় আৰু সেইটোকে আশা ৰাখিছোঁ আমি পিছলৈও বেলেগৰ পৰা সহায় সহযোগিতা পাম আৰু ঠিক তেনেকুৱা গৰীব শ্ৰেণীৰ বা জৰুলা অৱস্থাত পৰি থকা অঞ্চলক লৈ আমি বহুত প্ৰজেক্ট তৈয়াৰ কৰিম আৰু এই প্ৰজেক্টত যাতে চৰকাৰেও আমাক সহায় কৰে এইখিনি আশাটোক ৰাখি আমি বিগত দিনত যি বানপানী সমস্যা আছিলে এই বানপানী সমস্যাত বহুত মানুহে জৰুলা অৱস্থাত পৰি আছিলে এই সময়তো আমি বহুত কাম কৰিছোঁ কিন্তু কিছুমান মানুহে নাজানে যে আমি যে তলে তলে যে এই জ্ঞান ধৰ্ম সমাজৰ কাম কৰি আছোঁ এইখিনি কথাটো বহুত মানুহে নাজানে আচলতে আমি নিজকে প্ৰচাৰ কৰি নলওঁ তাৰমানে এই মানুহে কিন্তু গৰীব শ্ৰেণীৰ কাৰণে যে কাম কৰে এই কথাটো এতিয়াহে তাৰমানে বিশ্বাসত আহিবলৈ ধৰিছে কিন্তু বিগত দিনত আমি জালত ধৰ্ণা কৰিছিলোঁ এবাৰতকৈ বেছি কৰিছোঁ ইয়াৰ পিছতহে MGNৰেগাৰ জব কাৰ্ডসকলৰ যি পাবলগীয়া মুজিৰা আছিল সেইটো পাইছিলে আৰু ইয়াৰ বাহিৰেও যি জব কাৰ্ড হোল্ডাৰসকলে ঠিকমতে কাম নাছিলে এই কামটোক পাবলৈ সক্ষম হৈছিলে আৰু ইয়াৰ বাহিৰেও আমি কেশৱ নগৰৰ পৰা তো মচুলপুৰ DC অফিচলৈকে চাইকেল ৰেলী কৰিছিলোঁ এই সময়তো আমি গৰীব শ্ৰেণীৰ কাৰণে মাত মাতি আহিছোঁ আৰু এই আমাৰ জ্ঞান ধৰ্ম সমাজে আমি যি দুৰ্নীতি ভ্ৰষ্টাচাৰৰ কথা কয় এই দুৰ্নীতি ভ্ৰষ্টাচাৰৰ পৰা মুক্ত পাবৰ কাৰণে আমি পিছলৈ যুঁজি যাম আৰু এইখিনি কথাটোক লৈয়ে আমি আজিৰ দিনত সজাগ হ'ব লাগিব সজাগৰ অবিহনে আমি বিচাৰাটো আমি যি অধিকাৰ বিচাৰিছোঁ এই অধিকাৰটো আমি পাবলৈ সক্ষম নহয় বুলি মই ভাবোঁ সেই গতিকে সকলোৱে সক্ষমতাটোক আনিবৰ কাৰণে সকলোৱে সজাগ হ'ব লাগিব আৰু এই সজাগৰ মাজেৰে আমি নিজৰ যি অধিকাৰ এই অধিকাৰটোক এই আমাৰ জ্ঞান ধৰ্ম সমাজত থাকিয়ে যাতে সকলোৱে সমভাৱে পাব পাৰে সেইটোৰ কাৰণে আমি যুঁজি যাম আৰু এই সময়ত যাতে সদায় জ্ঞান ধৰ্ম সমাজৰ হৈ আপোনালোকেও মাত মাতে আপোনালোকে আমাক সহায় কৰে সেইটোকে আশা ৰাখিছোঁ আৰু এইখিনিতে মোৰ বক্তব্যটো বা আজিৰ এই সময়ত আপোনালোকৰ সন্মুখত আহি কোৱাখিনি কথাটো মই সামৰিছোঁ
মই আৰু ক'ব লগা নাজানো একো দুআষাৰ কওঁ মই যে কোনোবাই আহি জাহি ইমান মিটিং আকাৰ গেল তথাপিও আমাৰ এই চাইডত দেখি আমাৰ কোনোটো নাহে গতিকে হ'বৰে কৰি এতিয়া ৰাস্তাটো হ'বৰে কৰি আজি অত বছৰ গেল আমি ভেল বাই ৰাস্তাৰ পৰা যাব লগালেও আমি ভেলত উঠি এতিয়াহে আমি ৰাস্তাত যাব লাগিব গতিকে এইখিনি যে আমাক আপোনালোকে সহায় কৰিছে আমি এইখিনি আমি ধন্যবাদ দিছোঁ আৰু 5,000 খুজিছে নাই দিয়া না সেইকাৰণে পিছত জ্ঞানে কাৰণে ফটো দিয়া নাই আইডিটো এতিয়া আছে নে নাই নাম্বাৰটো আছে ইয়াতে নাই গোটেই আছে মোক তাৰমানে কেতিয়াবা লৈ যাবচোন জ্ঞানে কাৰণে ফটো দিয়া নাই সবে যদি জ্ঞান ধৰ্ম সমাজত যদি এক হৈ যদি আৱাজ দিয়ে তেতিয়াহ'লে কালি হৈ যাব সকলোৱে পাব নোৱাৰা কৰিব নোৱাৰা কামটো বা পাব নোৱাৰা কামটো যদি একগোট হৈ যদি একেলগে যদি বুজে তেতিয়াহ'লে হৈ যায় সকলোৱে যুঁজিব নোৱাৰে আমাৰ নিচিনা আপোনালোকৰ সেইটো কাৰণে ইয়াত হৈ যুঁজিব লাগিব তেতিয়াহ'লে একো কৰিব নোৱাৰিব এক হৈ যুঁজিলে নাপাব পিছত নিজে কেতিয়া দিব লাগিব দি আপোনালোকে আমাৰ 50 বছৰে আমি কোৱা নাই কিন্তু তেওঁলোকে যদি দেশ যদি আইডি এবাৰ তোলাৰ নামত বনোৱাৰ নামতে যদি ফটো তোলাৰ নামত যদি 5,000 খোজে আপোনালোকৰ নিচিনা মানুহ কৰে তেতিয়াহ'লে ঠিক তেনেকুৱা বৰটো আমি নিবিচাৰোঁ সেইটো কাৰণে আমি এতিয়া এই এনজয় কৰি বুজিব লাগিব বুজি যাওঁ কৰি যদি আহিছোঁ আমি বিশ্বাস কৰি কাৰণে কেতিয়াবা যদি অফিচত যাবলগীয়া হয় কথা ক'বলগীয়া হয় কেতিয়াবা যদি ধৰ্ণা চুনি দিবলগীয়া হয় জ্বালাও দিব লাগিব তেনেহ'লে কালি হৈ যাব এইখিনি মানুহ লৈ আমি তাত কৰিম জ্বালা অফিচত কিন্তু আপোনালোকে থাকিব লাগিব এতিয়া যেনেকুৱা কিবা নাই আইডি নাই কিছুমান নাই আইডি পাবলৈও ধৰ্ণা কৰিব লাগিব যিবোৰ আইডি আছে ভোট পোৱা নাই এইবিলাকৰ কাৰণে কৰিব লাগিব আৰু যিবিলাকৰ মানুহ কাৰণে ৰেচন কাৰ্ড নাই কিছুমান ৰেচন কাৰ্ড পাবলৈও আমি এক যদি যুঁজিলে হৈ যাব তেতিয়াহ'লে আপোনালোকৰ ৰেচন কাৰ্ডো নাই আমি থাকিব লাগিব সেইটো কাৰণে আমাৰ মাজত আহি যেন আমি ইমান কষ্টত ভুগি আছিলোঁ তেওঁলোকে আমাৰ দুখ সহ্য কৰিব নোৱাৰি আজি যে তেওঁ আমাৰ ইয়াত উপস্থিত হৈ আমাক ৰাস্তাঘাট যিখিনি অহা যোৱা কৰিবৰ কাৰণে সুবিধা কৰি দিলে তেওঁলোকক যে আমি কি বুলি ধন্যবাদ দিম আমি ইমান মানে তেওঁলোকক আমি আমি এখিনি সহায় কৰা আমি আজিলৈকে কোনো এজন পুৰুষ আমাৰ ওচৰত আহি এনেকৈ এওঁলোকৰ দৰে আহি আমাক তেওঁলোকে এনেকৈ সহায় কৰাই নাছিল সেইকাৰণে তেওঁলোকক আমি মুঠৰ পৰা বিৰাট মানে ভাল পাওঁ আৰু কোনো আমাক পাৰ্টি এনেকৈ আহি কোনো আমি ইমান বহুত মিনতি কাকতি কৰিছোঁ আমি ৰাস্তা কৰাৰ কাৰণে কোনো এনেকৈ মানে আহি আমাক তেওঁলোকে ৰাস্তাঘাট ঠিক কৰি দিয়া নাছিল চাবাই অহা নাছিল কোনো মানে আমাৰ এইখিনি আজি যে তেওঁলোকৰ কাৰণে আমি আজি ল'ৰা ছোৱালী সেইখিনি জেগাত খোজ দিব পাৰোঁ বাৰিষা হ'লে আহিছা ন কলৰ ভেল কৰি আমি অহা যোৱা কৰোঁ মেইন ৰাস্তালৈকে যাব লাগিলে জ্ঞান ধৰ্ম সমাজৰ বাবে এইখিনি আমি দিয়াই আমি বিৰাট ভাল লাগছে আমাৰ স্কুলত নিয়াৰ কাৰণে বহুত পৰিশ্ৰম হয় খেলতকৈ মই লৈ যাওঁ স্কুলত কিন্তু বহুত কষ্টত এনেকৈ আছোঁ কিন্তু পুনৰ মানে এই ৰাস্তাখন দিম বুলি নকয় আপোনালোকে যে এইখিনি দিছে সহায় এইখিনিৰ কাৰণে তাৰমানে জ্ঞান ধৰ্মৰ বাবে নথৈ আনন্দিত পাইছোঁ আৰু যাতে
ল'ৰা দুটাৰ কাৰণেও যাতে বহুত কষ্ট কৰিছোঁ ভেলতকৈ নি স্কুলত থওঁ কোনেও তাৰমানে এইখিনিৰ কাৰণে তাৰমানে কোনেও নাভাবে সেনেকৈ কেৱল দিম বুলিহে কৈ কিন্তু পাওঁ নেকি কিন্তু সি আমি আৰু জ্ঞান ধৰ্ম সমাজে দিছে আমাৰ এইখিনি সহায় কৰিছে এইখিনি ভাল লাগছে কিন্তু ভাল লাগছে আমি গোটেই আশীৰ্বাদো দিছোঁ গোটেই ভাল লাগছে বাহিৰা 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 হ'লে গোটেই একগল পানী ভাঙি ভাঙি আহিব লাগে জখনত যাব লাগে কাইলৈও গালি পাৰে জ্ঞান ধৰ্ম আমি আশীৰ্বাদ দিছোঁ তেওঁলোকক যেন আৰু আগবাঢ়ি যাওক আৰু যেন দিব পৰা হৈছে ভগৱানে যেন দিব পৰা আনন্দ আমাৰ ৰাস্তাটোৰ কাৰণে বিৰাট অসুবিধা হৈ আছিল আমি চিচা পাতত হাগি হাগি ঘৰৰ পৰাই দৈলাম কিন্তু এইবাৰ যে ৰাস্তাটো হৈছে আপোনালোককো ধন্যবাদ দিছোঁ আমি ভোটটো আপোনালোককে দিম কিন্তু আপোনালোকে যদি আমাক এখিনি সাহায্য কৰে আৰু জয় হোৱাৰ পিছত আমাক ঘৰ দিব লাগিব আমি হাতগিৰিয়ে ঘৰ বনাই একডাল খেৰ বনাই কিন্তু আমি কিমানকেইটা MLA আমাৰ ৰাস্তাটো চাই চাই গেছি কিন্তু কোনো দিনে আমি এনাই MLA আমি হবা ভোটত উঠা MLA আমি পোৱাই নাই ভোটত জয় নহওঁতে যে আমাক ৰাস্তাটো দিছি সেয়ে আপোনালোকক আমি ধন্যবাদ দিছোঁ কিন্তু আপোনালোকক জয় হবার কাৰণে আপোনালোকে হেৰি নকৰিবই আৰু পাবই আপোনালোকে আমাৰ এৰে 6-700 মান ভোট পাবই কোনো পাৰ্টীয়ে আমাক এনেকে আহি ফেলে আমাক ৰাস্তাটো ভোট আগে ভোটটো খুজি যাব পিছত জয় হোৱাৰ পিছত একো নাই কিন্তু আপোনালোকক আমি জয় কৰিমে বেলেগে নেদিলেও আমাৰ নদী পাৰে চুপাই আমি দিমে আপোনালোকে চিন্তাই কৰিব নালাগে আমাৰ একটা ভোট পাবই কিন্তু ৰাস্তাটো হৈছে যাতে আমাৰ চিন্তা নহয় তাৰপিছত আমাক আৰু সহায় সাহায্য কৰিব নহয় আপোনালোকৰ যদি হেৰি আছে সেইখিনি হাত কিন্তু আমি এনাই সুবিধা পোৱা নাছিলোঁ মোৰ ক'ব লগা ভাষণ এখিনিয়ে আপোনালোকৰ কাৰণে আজি নাওহালী সমাজৰ তাতে উপস্থিত হৈ আমি আমাৰ বহুত ভাল লাগিছে গতিকে নাওহালী ৰাইজলৈ ধন্যবাদ আইমাসকল ভাই ভনীসকল গতিকে আমাৰ যিটো জ্ঞান ধৰ্ম সমাজ এইখন আমাৰ যিবিলাক দুখীয়া পৰিয়াল আছে তেখেতসকলক আমি আগৰ পৰাই বহুত সহায় সাহায্য কৰি আছোঁ কিন্তু আপোনালোকেতো পৰিচয়টো পোৱা নাই গতিকে যিজন প্ৰতিষ্ঠাপক তেখেতে 19 বছৰমতাৰী আমাৰ তেখেতে আজি আহি আপোনালোকৰ তাতে উপস্থিত হৈছেহি তেখেতে বহুত ভাষণ ৰাখিলে আৰু তেখেতসকলে আমি যেনেকৈ আমাৰ চেণ্ট্ৰেল কমিটি আছে তাৰে ময়ো এজন কোঅৰ্ডিনেটৰ কাম কৰি আছোঁ গতিকে আপোনালোকে এতিয়া গম পোৱা নাই এতিয়া চিনাকি পৰিচয় পিছত লাহেকৈ হ'ব পিছত তেখেতে আমাক যি স্থলত ৰাস্তা দেখাই দিছে কামটো আমি সেইমতে সহায় ৰাইজৰ দুখীয়া ৰাইজৰ কাৰণে কামখিনি কৰি দিছোঁ এতিয়া আপোনালোকে বা কেনে পাইছে সেইটো বিশেষ আমি নাজানো গতিকে আপোনালোকৰ ওপৰত নিৰ্ভৰ হ'ব সেইকাৰণে আপোনালোককো আমি ধন্যবাদ জনাইছোঁ ৰাস্তাখন দিয়াৰ কাৰণে ধন্যবাদ